বৰষুণৰ বতৰত ভিডিঅ' বনাইছো আপোনালোকৰ কাৰণে যাতে আপোনালোকে বাইক নহয় গাড়ীতেও ঘূৰিব পাৰে। তো এইখন ৱেগনাৰ আছে চেলত 2015ত ৱাকাৰন চাওক সিলভাৰ কালাৰত ধৃতি মটৰ্ছ গুৱাহাটীত আছে। আস্কিং হৈছে 3,70,000। নেক্সট আছে এখন চেলেৰিও চেলত ধৃতি মটৰ্ছ গুৱাহাটীত, এখনৰ আস্কিং হৈছে 3,75,000, 54,000 কিলোমিটাৰ ৰানিং 2015ৰ চেলেৰিও। আৰু এইখিনি গাড়ী নিয়াৰ টাইমত সাৰ্ভিসিং কৰাই দিব, এনেকুৱা নহয় যে গাড়ী দি দিব আৰু একো নকৰে, সাৰ্ভিসিং কৰাই দিব আৰু যিমান ৰেট কৈছো কমাব, গোটেইখিনি ৰেট নেগোচিয়েবল হয়। নেক্সট খন আছে চেলেৰিও 2014ৰ আস্কিং হৈছে 3,65,000। ইন্টেৰিয়ৰ একবাৰ দেখুৱাই দিম চেলেৰিওখনৰ, গুৱাহাটীত আছে আৰু ফাইনেন্স যদি কৰাই 1.5 লাখ মাত্ৰ দিলে হৈ যাব। নেক্সট আছে এখন ৱেগনাৰ, ৱেগনাৰখনো চেলত আছে 2017ৰ। ইন্টেৰিয়ৰ আগতে দেখুৱাই দিছো, 2017ৰ ৱেগনাৰ আস্কিং হৈছে 3,85,000 নেগোচিয়েবল ৰেট, গ্ৰে কালাৰত আছে। চাই লওক, এখনো আছে চেলত। আৰু ইয়াৰ পৰা যদি চাই, এয়া চাওক মই আছো ইয়াত আৰু এয়া চাওক, এই গোটেইখিনি গাড়ী আছে চেলত। হাই থাকা নাম্বাৰত যদি ফোন কৰে গোটেইখিনি ডিটেইলছ পাব। 1.5 লাখ যিমান পাৰে ডাউন পেমেন্ট কৰি ফাইনেন্সও কৰাব পাৰে, কেছতো ল'ব পাৰে।